ডিফুত অনুষ্ঠিত সদৌ অসম উপায়ুক্ত সন্মিলনৰ আজি দ্বিতীয়টো দিন আৰু পুৱা 9 বজাৰ পৰা উপায়ুক্তসকলৰ সৈতে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ বৈঠক। বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে মুকলি কৰে ডিফু আৱৰ্ত ভৱনৰ এটি নতুন ভৱন। ডিফুৰ আৰ্বৰেটাম প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সন্মিলনৰ আজি বিয়লি অন্ত পৰে আৰু দেওবাৰে নিশা প্ৰায় 12:30 বজালৈকে উপায়ুক্তসকলৰ মুখ্যমন্ত্ৰীৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। পূৰ্বে বিজেপি যোগদান নকৰি মই বহুত ভুল কৰিলো। কেমেৰা সন্মুখত অনুশোচনা প্ৰকাশ কৰিলে এই ধৰণে মৰিয়নি প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। আনহাতে একালৰ সতীৰ্থ তথা বৰ্তমানৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো তীব্ৰ কটাক্ষ কৰিবলৈ নেৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। কেমেৰাৰ আগত বাৰে বাৰে অনুশোচনা ৰূপজ্যোতি কুৰ্মীৰ। আগতে নাহিলো কিয়? মই ভাৰতীয় জনতা পাৰ্টিত কেলে আগতীয়াকৈ যোগদান নকৰিলো, সেই দুখটো মোৰ চাগে জীৱনত থাকি যাব। ৰাজ্যত উপনিৰ্বাচনৰ বাবে আৰম্ভ হৈছে খদমদম। নিৰ্বাচন হ'বলগীয়া সমষ্টিবোৰ যাতে বিজেপিলৈকে আহে তাৰ বাবে সকলোতকৈ তৎপৰ হৈছে শাসকীয় দলটো। ৰূপজ্যোতিৰ পদত্যাগৰ পিছত খালী হৈ থকা সমষ্টি মৰিয়নিতো সোমবাৰে উপস্থিত হয় বিজেপিৰ আশীৰ্বাদ যাত্ৰাৰ অংশগ্ৰহণকাৰীসকল। দলীয় প্ৰশংসাত গদগদ হৈ থকা প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মতে আকৌ মৰিয়নিৰ প্ৰাৰ্থী কোন বুলি কথা নাই। মৰিয়নিত বিজেপিৰ হৈ যিয়ে খেলে তেওঁৱেই জিকিব। কংগ্ৰেছৰ ইয়াৰ এতিয়া অৱস্থা একেবাৰে বিধ্বস্ত। মই আপোনাক কৈছোঁ, বাওঁহাতে লিখি দিম যে যোনে প্ৰাৰ্থিত্ব পায় উপনিৰ্বাচনত তেওঁ জয়ী হ'ব। মই প্ৰাৰ্থিত্ব নাপালে যোনে প্ৰাৰ্থিত্ব পায় তেওঁকে জিকাম আৰু ইমানেই বিপুল ভোটত জয়ী কৰাম যে এটা মানে ঐতিহাসিক জয় হ'ব মৰিয়নি উপনিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকী। পিছে ৰূপজ্যোতিৰ কথা গুৰুত্ব দিবলগীয়া নহয় বুলি কটাক্ষ কৰিলে প্ৰাক্তন কংগ্ৰেছী অতীৰ্থই। ৰূপজ্যোতি কুৰ্মী কি কৈছে মই কেলে নকওঁ, ৰূপজ্যোতিৰ কথাৰ কোনো গুৰুত্ব নাই। ৰূপজ্যোতি কুৰ্মীৰ এই মানে তেওঁ যিবিলাক বহুৱালি কৰি থাকে এই বহুৱালিৰ উত্তৰ ভালকৈ উপনিৰ্বাচনত পাব। ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো প্ৰতি সমালোচনা ৰূপজ্যোতি কুৰ্মীৰ। ভূপেন বৰা ডাঙৰীয়া আজি তাৰিখত যদি পঞ্চায়তৰ সভাপতি উঠে, ভূপেন বৰা সেয়াও চাগে তেওঁ একদম বিধ্বস্তভাৱে তেওঁ হাৰিব। সেই তেনে এজন ভূপেন বৰা দুবাৰকৈ বিধায়ক পদ নিৰ্বাচন হাৰিছে, এবাৰ সাংসদ নিৰ্বাচন হাৰিছে, তাকো একেবাৰে বেয়াকৈ বিধ্বস্তভাৱে হাৰিছে। তেওঁ এতিয়া যদি আকৌ ইয়াত বৰ কথা ক'বলৈ কংগ্ৰেছৰ কি মানুহ নাপালে? বলেন ভট্টাচাৰ্যৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাত্ৰ 2 বছৰতে নিজৰ পিতৃ মাতৃক হেৰুৱাই নিথৰুৱা হ'ল 3টিকৈ কণমানি শিশু। দুৰ্ভগীয়া শিশুকেইটিয়ে মোমায়েকৰ ঘৰত যোৱা 1 বছৰে আশ্ৰয় লৈ আছে যদিও দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া মোমায়েকো এতিয়া অপাৰক এই 3টি শিশুক ভৰণ পোষণ দিয়াৰ বাবে। সেয়ে চৰকাৰ, সদাশয় লোক বা কোনো সংস্থাৰ পৰা বিচাৰিছে সহায়ৰ হাত। উপাসনা, জুপিতৰা আৰু গোবিন্দ 3 ভাতৃভগ্নী। এবছৰ পূৰ্বে তিনিওৰে ঠিকনা আছিল ৰংজুলিৰ টিপলাই গাঁও। কিন্তু এতিয়া আৰু এই 3 ভাতৃভগ্নীৰ নাই কোনো স্থায়ী ঠিকনা। পিতৃ মাতৃৰ বিয়োগৰ পিছতে জন্ম হোৱা আপোন ঘৰখন এৰি মোমায়েকৰ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছে এই 3 ভাই ভনীয়ে। প্ৰথমে ৰোগাক্ৰান্ত হৈ পিতৃৰ মৃত্যু আৰু তাৰ 1 বছৰ পিছতে 3 সন্তানক অনাথ কৰি ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি ল'লে এই 3টি সন্তানৰ মাতৃয়েও। ইয়াৰ পিছতেই নিথৰুৱা হৈ পৰিল এই কণমানি কেইটি। যোৱা এবছৰে পঢ়া শুনা এৰিবলগীয়া হৈছে এই 3 ভাই ভনীয়ে। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া মোমায়েকো অপাৰগ হৈ পৰিছে এই 3 কণমানিৰ ভৰণ পোষণ দিয়াত। তোমাৰ দেউতা ঢুকুৱা কিমান দিন হ'ল? 2 বছৰ। কেনেকৈ ঢুকাইছিলে? বেমাৰ হৈছিল। আৰু মা কেতিয়া ঢুকালে? মা যোৱা বছৰ ভাদৰ মাহত। অসুবিধা মানে সিহঁতৰ এতিয়া ভৱিষ্যত আছে, গতিকে পঢ়া শুনাৰ কথা আছে, গতিকে এটা ভাল উপায় পালে ভাল হয়। আৰু আমাৰ চাকৰি বাকৰি নামি, গতিকে আমি দৈনন্দিন হাজিৰা কৰি খাওঁ। নিথৰুৱা ল'ৰা ছোৱালীকেইটাক যাতে ভাল এটা সংস্থাপনৰ ব্যৱস্থা কৰে। আৰ্থিক দুৰৱস্থাৰ বাবে পঢ়া শুনাই হওক বা প্ৰয়োজনীয় আন সামগ্ৰীয়ে হওক সকলোৰে পৰা বঞ্চিত হৈছে এই শিশুকেইটি।
এই কণমানি খেতিৰ ভৱিষ্যত যাতে অন্ধকাৰময় নহয় তাৰ বাবে সদাশয় ব্যক্তি কোনো সংস্থা বা চৰকাৰক আহ্বান জনাইছে সম্প্ৰতি ভৰণ পোষণৰ দায়িত্ব লোৱা মোমায়েকগৰাকীয়ে। দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। ইতিহাস প্ৰসিদ্ধ চৰাইদেউৰ লাংকুৰি দৌলৰ মৈদামত দুষ্কৃতিকাৰীয়ে কৰিলে খনন কাৰ্য। দেওবাৰে নিশা কোনো দুষ্কৃতিকাৰীয়ে খননেৰে অপচেষ্টা কৰে মৈদাম ধ্বংসৰ। ৰজাদিনীয়া বহুখিনি ধন সোণৰ সন্ধানতে মৈদামত এইধৰণে খনন কৰাৰ সন্দেহো কৰা হৈছে। ৰজাদিনীয়া ধন সোণ বিচাৰি নিশা ঐতিহাসিক মৈদামত দুষ্কৃতিকাৰীৰ হাতোৰা। আহোমৰ 600 বছৰীয়া ইতিহাস বহন কৰি অহা ইতিহাস প্ৰসিদ্ধ চৰাইদেউ লাংকুৰি দৌলৰ মৈদামত নিশা কোনো দুষ্কৃতিকাৰীয়ে খনন কাৰ্য চলাই মৈদামটো ধ্বংসৰ চেষ্টা চলায়। ৰজাদিনীয়া ধন সোণৰ সন্ধানত দুষ্কৃতিকাৰীয়ে নিশা আন্ধাৰৰ সুযোগ লৈ মৈদামৰ খনন কাৰ্য চলোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। যোন দুষ্কৃতিকাৰীয়ে এনেধৰণৰ গৰ্হিত কাৰ্য কৰিছে তেখেতক অতি কৰায়ত্ব কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। অতি পৰিতাপৰ বিষয়, এই পৰ্যন্ত প্ৰায় 2-3 দিন পাৰ হৈ যোৱাৰ পাছতো কৰায়ত্ব কৰিব পৰা নোৱাৰা বিষয়টো আমি গৰিহণা প্ৰদান কৰিছোঁ। আৰু টাইপা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা অনাগত সময়ত লাংকুৰি দেওশালৰ সংৰক্ষণ সংবৰ্ধন, বেআইনীভাৱে যি ভূমি দখল কৰিছে এই দখল উচ্ছেদ আৰু এনেধৰণৰ দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ঘটনাস্থলীত উপস্থিত হয় মথুৰাপুৰ আৰু টেঙাপুখুৰী আৰক্ষীৰ দল। যি সময়ত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম সন্নিৱিষ্ট কৰাৰ বাবে স্থানীয় লোক তথা অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে, তেনে সময়তে এনে দুষ্কাৰ্যই চিন্তিত কৰি তুলিছে সচেতন মহলক। আচলতে পুৰাতত্ব বিভাগ বুলি ক'লে এটা মোৰ দৃষ্টিত কিন্তু এটা অকমান্য এটা বিভাগ। আজিলৈকে এই ঠাইডোখৰ পুৰাতত্ব বিভাগৰ অধীনত যদিও আছে, ইয়াত কোনো এজনে আজিলৈকে ইয়াত তেওঁলোকৰ বিভাগৰ ফালৰ পৰা কোনো এজন লোকক ইয়াত নিযুক্তি দিয়া নাই। সম্পূৰ্ণ মুকলি, ইয়াত যি ইচ্ছা তেনেকৈ কৰিব পাৰে ইয়াত, আৰু সেইটো কাৰণেই এনেকুৱা ধৰণৰ কিছুমান কাম ইয়াত হ'বলৈ পাইছে। এনে কাৰ্যৰ বাবে ঐতিহাসিক সমলসমূহ সংৰক্ষণৰ দায়িত্বত থকা পুৰাতত্ব বিভাগকো জগৰীয়া কৰিছে স্থানীয় লোক তথা দল সংগঠনে। সোণাৰীৰ পৰা হানসেং কোঁৱৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত ডিব্ৰুগড়ত আৰক্ষীৰ জালত পৰিছে 2 মানৱ অংগ সৰবৰাহকাৰী। কিডনী কাণ্ডৰ মাষ্টাৰ মাইণ্ড গিৰিন সোণোৱালৰ লগতে সমৰ পাল নামৰ এই দালালজনকো গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড়ৰ ঘোঁৰামৰা আৰক্ষীয়ে। ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল 2 মানৱ অংগ সৰবৰাহকাৰী। কিডনী বিক্ৰেতা মাষ্টাৰ মাইণ্ড গিৰিন সোণোৱালৰ লগতে সমৰ পাল নামৰ 2 অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে ডিব্ৰুগড়ৰ ঘোঁৰামৰা আৰক্ষীয়ে। এক গোপন সূত্ৰৰ পম খেদি মানৱ অংগৰ বেহাত জড়িত গিৰিন সোণোৱাল আৰু সমৰ পালক টেঙাখাটৰ অভয়াপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ঘোঁৰামৰা আৰক্ষীয়ে। ডিব্ৰুগড় লেজাইৰ লালমাটি তিনিচুকীয়া গাঁৱৰ নিবাসী এই গিৰিন সোণোৱাল দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল। তেওঁ নিজেও আজিৰ পৰা 5-6 বছৰ আগতে নিজৰ পৰিয়ালৰ মানুহক কিডনী দান কৰিছিল, আৰু সেই সূত্ৰেদি তেওঁ কিডনীৰ এই গোটেই প্ৰক্ৰিয়াটোৰ লগত চিনাকি হৈছিল। আৰু পাছত যেতিয়া কোনোবা পেচেণ্টে যদি কিডনী বিচাৰে বা তেখেতে গম পায়, তেখেতক তাত যোগাযোগ কৰি দিছিল। তাৰে 2জন ব্যক্তি আমি পাইছিলোঁ, এজন জিৎ বাউৰী, এজন ৰামু কৰ্মকাৰ, আৰু এজন ব্যক্তিৰ নাম কৈছে তেওঁ কৃষ্ণ কৰ্মকাৰ, তেওঁ ঘৰ মাৰ্ঘেৰিটাত। এই 3জন ব্যক্তি কিডনীৰ প্ৰক্ৰিয়াৰ লগত তেওঁ সম্পূৰ্ণৰূপে জড়িত আছে। আৰক্ষীয়ে 2জনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। লক্ষণীয়ভাৱে বিগত 2 মাহত ডিব্ৰুগড় আৰক্ষীয়ে লাভ কৰিছে বহুকেইটা কিডনী বিক্ৰী কৰাৰ ঘটনা। আমাৰ চাহ বাগিচা নজনা ব্যক্তিসকলক তেখেতে ঠকি কিনে গুৱাহাটী লৈ কিনে পাছত আৰু কলিকতাত লৈ যায়, আৰু লৈ যোৱাৰ পাছত ৰবীন্দ্ৰনাথ টেগুৰৰ তাত মানে কিডনীটো ব্যৱসায় কৰে, আৰু দালাল চক্ৰ হিচাপে কম দামতে আমাৰ চাহ শ্ৰমিক ৰাইজক পইচা দি কিনে তেখেতে বেছি দামত বিক্ৰী কৰি তেখেতে দালাল ব্যৱসায় কৰি আছিলে। ডিব্ৰুগড়ৰ পৰা ৰিখেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ। चल शुरू हो जा माइथन
कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माइथन फ्लेक्सिबल माइथन बड़ा समझदार নির্মাণৰ মানদণ্ড माइथन জন আশীৰ্বাদ যাত্ৰাৰ মাজতে দেওবাৰে বোকাখাটত নৈশ আহাৰ গ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ঔটেঙা, মাটিমাহৰ দাইল, কচুৰ তৰকাৰী, আলু পিটিকা, কলডিল ভাজি, বেঙেনা পিটিকা আদিৰে সোণোৱালক এসাঁজ উদৰ পূৰাই খুৱালে গোলাঘাট বিজেপিয়ে। থলুৱা ব্যঞ্জনেৰে তৃপ্তিৰে এসাঁজ। জন আশীৰ্বাদ যাত্ৰা কৰি বোকাখাটত উপস্থিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক থলুৱা ব্যঞ্জনেৰে আতিথ্য কৰিলে বিজেপিৰ কৰ্মকৰ্তাই। কুকুৰাৰ মঙহ, গাহৰিৰ মঙহ, বাহু মাছ, পাভ মাছ, ঔটেঙা, মাটিমাহ, কচু পিটিকা, আলু পিটিকা, কলডিলৰ ভাজিৰ পৰা বেঙেনা পিটিকালৈ দলীয় কৰ্মকৰ্তাৰ সৈতে থলুৱা আহাৰৰ জুতি ল'লে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকীয়ে। লোকেল চিকেন, তাৰপিছতে আপোনাৰ ফ্ৰাই মাছ, গাহৰি মাংস আছিলে, তাৰপৰা আপোনাৰ লোকেল চিকেন খাই ভাল পালে। চালাড দিলোঁ, চাটনি দিলোঁ, গৰৈ মাছৰ পোৰা দিলোঁ, বাহু মাছ আছিলে, লোকেল বাহু আৰু কচু পিটিকা আছিলে। ইফালে কোভিড প্ৰটকল ভংগৰ বাবে এজেপি দলে বিভিন্ন থানাত গোচৰ ৰুজু কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। আমাৰ যাত্ৰাত ৰাইজে স্বতঃস্ফূৰ্তভাৱে সহযোগ কৰিছে আৰু সকলো স্থানতে আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগতে আমাৰ শুভাকাংক্ষী ৰাইজেও মই দেখিছোঁ কোভিড প্ৰটকল নিষ্ঠাৰে পালন কৰিছে। বোকাখাটৰ পিছতে তৃতীয় দিনৰ কাৰ্যসূচীত ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্ত আৰু টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পবিত্ৰ ৰাখী বন্ধন উপলক্ষে নিউজ 18 অসম নৰ্থ ইষ্টৰ কাৰ্যালয়ৰ কৰ্মচাৰীক ৰাখী পিন্ধালে প্ৰজাপিতা ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ এটা দলে। আজি নিউজ 18 অসম নৰ্থ ইষ্টৰ কাৰ্যালয়ত উপস্থিত হৈ ৰাখী পিন্ধোৱাৰ উপৰিও মিঠাই খোৱালে কৰ্মচাৰীসকলক। বছৰে আমাৰ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয়ে বহুত ধুমধামেৰে এই ৰাখী বন্ধন উৎসৱটো পালন কৰি আহিছে গোটেই ভাৰতবৰ্ষতে। আৰু এই ৰাখী বন্ধনৰ উদ্দেশ্যটো হৈছে যে আমাৰ প্ৰত্যেকৰে প্ৰতিজন ব্যক্তিৰে ইজনৰ সিজনৰ লগত এক অটুট সম্বন্ধ, যিটো ভাতৃত্ববোধৰ সম্বন্ধটো আছেই। আৰু সেই হিচাপত চাওঁ যে আমি প্ৰত্যেকেই যদি ভাই ভাই হয়, তো আমি প্ৰত্যেকেই আত্মিক দৃষ্টিত প্ৰতিগৰাকী আত্মাৰেই পিতৃ হৈছে এজন পৰমপিতা পৰমাত্মা। আৰু তেখেতৰ সন্তান হিচাপত আমাৰ সকলো আত্মাৰ ভিতৰতে এক স্নেহৰ বন্ধন আছেই। সেই হিচাপতে আজি আমি এই ৰাখী বন্ধন উৎসৱ উপলক্ষে প্ৰতিটো স্থানত গৈ প্ৰতিগৰাকী আত্মাৰূপী ভাইক স্নেহৰ যিটো বন্ধন, ঈশ্বৰীয় বন্ধন যিটো, সেইটো বান্ধিবৰ কাৰণে আমি ৰাখী বন্ধন উৎসৱ পালন কৰোঁ। আৰু আমি আশা কৰিছোঁ এই ৰাখী বন্ধনৰ জৰিয়তে প্ৰত্যেকগৰাকী ব্যক্তিয়ে যেন গোটেই বছৰটো যেন নিজৰ জীৱনত ছেফটি বা ৰক্ষাৰ যেন অনুভৱ কৰে স্বয়ং পৰমপিতা পৰমাত্মাৰ পৰা। প্ৰত্যেকৰে যেন শাৰীৰিক বা মানসিক স্বাস্থ্য যেন পৰমাত্মাই গোটেই বছৰটো ৰক্ষা কৰে, সেই শুভকামনাৰে আমি এই ৰাখী বন্ধন উৎসৱ পালন কৰিছোঁ। গুৱাহাটীৰ পৰা অপহৃত যুৱকক কোকৰাঝাৰ উদ্ধাৰ কৰা হৈছে। বগৰীবাৰী থানাত উপস্থিত হৈছে অপহৃত দীনদয়াল সিং আৰু শনিবাৰে প্ৰাতঃ ভ্ৰমণলৈ গৈয়ে নিৰুদ্দিষ্ট হৈ পৰিছিল যুৱকজন। এই প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম। নমস্কাৰ। গুৱাহাটীৰ পৰা অপহৃত যুৱকক কোকৰাঝাৰত উদ্ধাৰ। শনিবাৰে পুৱা চচলৰ পৰা হৈছিল অপহৰণ। বগা ৰঙৰ এখন এল্টো বাহনত উঠাই নিয়া দীনদয়াল সিং নামৰ যুৱকজন উদ্ধাৰ হ'ল কোকৰাঝাৰত। এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত দীনদয়াল শনিবাৰে পুৱা চচলত থকা সাইবাবা মন্দিৰৰ পথত প্ৰাতঃ ভ্ৰমণলৈ ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল। পৰিয়ালে যুৱকজনৰে কোনো যোগাযোগ কৰিব নোৱাৰাত দিছপুৰ আৰক্ষীৰ কাষ চাপে। কিন্তু আৰক্ষীয়ে দীনদয়ালৰ সুংসূত্ৰ উলিওৱাৰ আগতেই দেওবাৰে দুপৰীয়া কোকৰাঝাৰ জিলাৰ বগৰীবাৰী থানাত নিজে
कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माइथन फ्लेक्सिबल माइथन बड़ा समझदार নির্মাণৰ মানদণ্ড माइथन